हेलो गाइस কি খবৰ আপোনালোকৰ আমি আগৰ ক্লাছত বা আগৰ ভিডিঅ'টোত চেপ্টাৰ 8 শেষ কৰিলো আজি চেপ্টাৰ 9 আৰম্ভ কৰিম বলক চেপ্টাৰ 9 কি আছে সমান্তৰিক আৰু ত্ৰিভুজৰ কালি এৰিয়া অফ প্যাৰালেলোগ্ৰাম এণ্ড ট্ৰায়াঙ্গল চেপ্টাৰ 9 ৰ 9.1 আজি কৰিম একেবাৰে ইজি 9.1 কি কৈছে তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা এইটো কৰাৰ আগতে এটা আমাৰ কথাখিনি পঢ়ি ল'ব লাগে আপোনালোকক আগতে কৈছিলো সদায় ইয়াৰ কথাখিনি পঢ়ি চাব ইয়াত ইম্পৰ্টেন্ট থাকে এইটো চাওক দুটা চিত্ৰক একে ভূমিৰ ওপৰত আৰু দুই সমান্তৰালৰ মাজত থকা বুলি কয় যদি ইহঁতৰ এটা সাধাৰণ ভূমি বাহু থাকে আৰু প্ৰতিটো চিত্ৰৰ সাধাৰণ ভূমিটোৰ বিপৰীতে থকা শীৰ্ষবিন্দু বা শীৰ্ষ বিন্দুবোৰ ভূমিৰ সমান্তৰাল এটা ৰেখাৰ ওপৰত থাকে বুজিলেনে নাই বুজা যদি এই চিত্ৰৰ সহায়ত বুজি যাব এতিয়া এক নম্বৰ চাওঁ এক্সাৰসাইজ কি হ'ব 9.1 এটা একদম হুকালে হৈ যাব একদম ইজি প্ৰথম চিত্ৰটো চাওক 1 নম্বৰ সলিউশন চিত্ৰবিলাক আপোনালোকে এইবিলাকটো এনে এমসিকিউ আহিব এনে ইমান হেৰি নাহে অংক নাহে এইটো চেপ্টাৰৰ পৰা মানে এইটো অনুশীলনীৰ পৰা A B C D P আমাক কি কৈছে তলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে ইয়াৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে এইটো ক'ব দিছে এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা এই চিত্ৰটো চাওক ইয়াত এটা ত্ৰিভুজ আছে এইটো কি হ'ব PDC এটা ত্ৰিভুজ আৰু ABCD এটা ট্ৰেপিজিয়াম এই দুইটাৰে ভূমিটো চাওক ভূমি একে হয় না নাই ডিসি ভূমি হয় না নাই একে ভূমি হয় আৰু দুইটাৰে শীৰ্ষবিন্দু মানে বিপৰীত ফালে থকা বিন্দুটো শীৰ্ষবিন্দু ইয়াৰ ত্ৰিভুজটোৰ শীৰ্ষবিন্দু হ'ব P আৰু ট্ৰেপিজিয়ামৰ শীৰ্ষবিন্দু দুটা হ'ল A আৰু B গোটেইকেইটা এডাল লাইনতে মানে সমান্তৰালভাৱে আছে এই দুটাৰ মাজতে আছে দুই সমান্তৰাল মানে DC আৰু AB ৰ মাজতে আছে ত্ৰিভুজটোৰ সমান্তৰাল কি আছিল ট্ৰেপিজিয়ামটো এইটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে therefore ওপৰৰ চিত্ৰটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে হলনে ইয়াত কি ওলাব দিছে এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখাৰ উল্লেখ কৰা ইয়াৰ সাধাৰণ ভূমি কি হ'ব দুটাৰে সাধাৰণ ভূমি কি হ'ব ভূমিটো হ'ব সাধাৰণ ভূমিটো হ'ব DC আৰু সমান্তৰাল দুটা কি হ'ব কি সমান্তৰাল মাজত আছে DC আৰু AB ৰ মাজত আছে সমান্তৰাল দুটা হ'ল DC আৰু AB হলনে এইখিনি আছিল ইজি আছিল নে এটা 2 নম্বৰ চিত্ৰটো চাওক ইয়াত মই আঁকি দেখাইছো কি দিছে P Q S R M N এইটো হ'ল 2 নম্বৰ চিত্ৰ এটা চাওক ইয়াত একে সমান্তৰাল আৰু একে ভূমিৰ মাজত আছে নে নাই চাব দিছে প্ৰথমতে চাওঁ একে ভূমি দুইটাৰে ভূমি একে এটা সমান্তৰিক আৰু এইটো ট্ৰেপিজিয়াম দুটাৰে ভূমি কি হ'ল একে হয় না আৰু কিন্তু দুটাৰ শীৰ্ষবিন্দু
এটা মানে প্যাৰেলেল নাই বা সমান্তৰালকে নাই তেনেহ'লে এইটো কি হ'ব নাই বুলি ডাইৰেক্ট লিখি দিলে হ'ল একে সমান্তৰাল আৰু একে ভূমিৰ মাজত নাই বুজিলে এতে 3 নম্বৰটো এইটো আছিল 1 এইটো 2 এইটো 3 3 নম্বৰটো চাওক কি আছে P Q R S ইয়াত এটা আছে T এইটোক চাব দিছে এইটো একে সমান্তৰাল আৰু একে ভূমিৰ মাজত আছে নাই চাব দিছে চাওক এইটো অলপ মানে হেডিকে আছে মই তো এনেকৈ গম পাইছো আপোনালোকে অলপ যদি উল্টাই লয় তেনেহ'লে চাওক ইয়াৰ ভূমি কি হ'ল ত্ৰিভুজটো আৰু সমান্তৰিকটোৰ ভূমি কি হ'ল RQ বা QR আৰু ইয়াৰ শীৰ্ষবিন্দু গোটেইকেইটা লাগি আছে নাই ইয়াৰ বিপৰীত বিন্দুটো সমান্তৰিকৰ ইয়াত T বিন্দু ইয়াত একেলগে SR বিন্দুৰ লগত শীৰ্ষবিন্দুৰ লগত লাগি আছে তেনেহ'লে কি হ'ব একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে therefore আছে বুলি ডাইৰেক্ট লিখিব পাৰে শৰ্টকাটত আছে ইয়াৰ ভূমি কি হ'ব QR RQ বা QR আৰু সমান্তৰাল হ'ব কি হ'ব QR আৰু PS QR আৰু PS ইজি আছিল দেখাওক 4 নম্বৰটো এখিনি বহুতে ইজি খিনি MCQ আহিব A B C D P Q R চাওক এইটো চিত্ৰতে চাওক এ যদি উল্টাও কৰি দিও আমি দুটা একে ভূমি নাই বেলেগ বেলেগ ভূমি দুটাৰে কমন ভূমি নহয় এই কাৰণে এইটো নহব একে ভূমি আৰু একে সমান্তৰালৰ মাজত এইটো নাই 5 নম্বৰটো চাওক এটা কৰো চিত্ৰবোৰ মোৰ অলপ চলপ ফেৰি হ'ব পাৰে আপোনালোকে নিজে কাট পেন্সিল দি আঁকিব ঘৰত ট্ৰাই কৰিব A B C D P Q চাওক এইটো যদি আমি এনেকৈ ঘূৰাই দিওঁ বা আপোনালোকে তেনেকৈ চাব পাৰে প্ৰথমতে বিগিনাৰৰ কাৰণে চাওক যদি একে ভূমি দুটাতে আছে নাই এইটো হ'ল A B C D এটা সমান্তৰিক আৰু এইটো A P Q D এটা সমান্তৰিক বা হেৰি আয়ত তেনেহ'লে দুটাৰে ভূমি একে হ'ল নে নাই AD আৰু দুটাৰ শীৰ্ষবিন্দু ইয়াৰ শীৰ্ষবিন্দু P ইয়াৰ BC আৰু PQ গোটেইকেইটা শীৰ্ষবিন্দু একে সমান্তৰাল আৰু একে ভূমিৰ মাজত আছে নে নাই এইটো আছে এইটো হ'ব আছে therefore আছে ভূমি কি হ'ব ভূমি হ'ব AD আৰু সমান্তৰাল হ'ব AD আৰু BQ হ'লে এতিয়া 6 নম্বৰটো নম্বৰটো চাওক A B C D এইটো এটা হ'ল সমান্তৰিক আৰু এইটো হ'ল P Q R S এইটো মই নকৰাও আপোনালোকে এইটো নিজে এনসাৰটো কমেন্টত দিব আপোনালোকে বুজিছে নে নাই একদম ইজি একে সমান্তৰালৰ মাজত আছে নে নাই একে ভূমিত আছে নে নাই এইটো দিব এনসাৰটো
এইখিনি আছিলে 9.1 9.22 নেক্সট ভিডিঅ'ত কৰিম তাৰ আগতে অলপ কিবা এটা বস্তু চাই লওঁ 9.3 একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিক ইয়াত মানে উপপাদ্য আছে সেইটো মই আজি কৈ দিম আপোনালোকক 9.2 কামত আহিব উপপাদ্য এইটো 9.1 একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান মানে চাওক এই চিত্ৰটোৰ দৰে এই চিত্ৰটোত চাওক এ বি সি ডি আৰু ই ডি সি এফ দুটা বেলেগ বেলেগ সমান্তৰিক কিন্তু একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে সেইকাৰণে ইহঁত দুটাৰ কালি সদায় সমান হ'ব এইটোৱে উপপাদ্য আছিলে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সমান্তৰিকবোৰৰ কালি সমান ইয়াৰ ভূমি এইটো আৰু দুটা সমান্তৰালৰ মাজত আছে দুটা সমান্তৰিক সেইকাৰণে দুটাৰ কালি সদায় সমান হ'ব আৰু এটা বস্তু লাগিব আমাক এইটো উপপাদ্য নহয় কিন্তু এইটো লাগিব উদাহৰণটো এইটো চাব এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালিৰ আধা মানে চাওক তাত আধা দেখা পৰিছে কিন্তু এইটো এটা উপপাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি এইটো সদায় হয় এ বি সি ডি আৰু ত্ৰিভুজ এটা আঁকিব লাগিব চি পি ডি এইটো মনত ৰাখিব সদায় যদি এটা সমান্তৰিক এ বি চি ডি এটা সমান্তৰিক হ'লনে আৰু পি চি ডি এটা ত্ৰিভুজ যদি এই দুটা চিত্ৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে নে নাই একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে তেতিয়া ত্ৰিভুজটোৰ কালি মানে কালি পি চি ডি মানে পি চি ডি মানে এই ত্ৰিভুজটোৰ কালি হয় না এইখিনিৰ কালি আধা হাফ অফ কালি সমান্তৰিকটোৰ কালি এ বি চি ডি মানে এই সমান্তৰিকটোৰ কালিৰ আধা এই ত্ৰিভুজটোৰ কালি হ'ব বুজিলেনে এইখিনি আছিলে এইখিনি 9.2 লাগিব আজিলৈ সামৰিছোঁ কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো থ্যাংকস ফৰ ৱাচিং